হয় আপোনাৰ জৰিয়তে সমূহ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু নৱবৰ্ষৰ আজি পহিলা দিন আৰু পহিলা দিনটোতে মন্দিৰ দেৱালয়সমূহত ভক্তৰ সমাগম পৰিলক্ষিত হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বেলশৰ বিল্লেশ্বৰ দেৱালয়ত আৰু বিল্লেশ্বৰ দেৱালয়তো ভক্তসকলে হাতে হাতে ধূপ কাঠি নৈবদ্য লৈ ইতিমধ্যে মাৰ আশীৰ্বাদ বিচাৰি ইয়াত ভিৰ কৰা দেখা গৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ, দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে ভিডিঅ' পৰিৱেশ দেখুৱাই আছে। এই জগৰে ভক্তসকলে সেৱা কৰি আছে, দেৱী মাৰ আশীৰ্বাদ বিচাৰি ইয়াত বিল্লেশ্বৰ দেৱালয়ত ভিৰ কৰিছে আৰু ইতিমধ্যে ৰাতিপুৱাৰে পৰা ঘন কুঁৱলী আৱৰি আছে সমগ্ৰ অঞ্চল, কিন্তু এই ঘন কুঁৱলীৰ মাজেৰেও ভক্তসকল এই আহি মন্দিৰত উপস্থিত হৈছে আৰু মই ভক্তসকলৰ ওচৰলৈ যাম। তাৰ আগতে মই এগৰাকী ভক্তৰ ওচৰলৈ গৈছোঁ। আমি বেলখৰৰ পৰাই আহিছোঁ। বছৰৰ প্ৰথম দিন হিচাপে যাতে চবৰে ভালে ভালে যায় আৰু সেইকাৰণে আমি ভগৱানৰ আশীৰ্বাদ ল'ব আহিছোঁ। ৰাইজৰ মংগল কামনা কৰি মাৰ আশীৰ্বাদ বিচাৰি ভক্তসকল আহিছে। মোৰ লগত দলৈ উপস্থিত আছে। মই দলৈ আজি 2025 বৰ্ষৰ এই 1 জানুৱাৰীৰ আজি প্ৰথমটো দিন সঁচাকৈ ভাল লাগিছে। লোকাৰণ্য হৈ পৰিছে বিল্লেশ্বৰ দেৱালয়ৰ এই মঠৰ সন্মুখত সকলো আহিছে ভক্তগণ। সকলোৰে মনোবাঞ্ছা যাতে পূৰ্ণ হয়, সকলোৱে যাতে ভালে কুশলে থাকে। এই 2025 বৰ্ষটো নিশ্চয়কৈ শান্তি আহিব। শান্তি আহিলে সকলোৱে মনত এটা আনন্দ লভিব আৰু আনন্দ লভাৰ লগে লগে মানুহৰ এটা নতুন কাম কৰাৰ উদ্যম বাঢ়ি যাব। গতিকে বিল্লেশ্বৰ দেৱালয়ৰ এই পবিত্ৰ 1 জানুৱাৰীৰ প্ৰথম দিনাখনৰ পৰাই আটাইতকৈ এটা ভাল খবৰ আকৌ দিওঁ। আজিৰ দিনাই প্ৰথম আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ বিল্লেশ্বৰ দেৱালয়ত এটা এনেধৰণৰ এটা মূৰ্তি আহিব ভগৱান সদাশিৱৰ অনুগ্ৰাহী, যিজন বেছি অনুগ্ৰাহী আছিল কাল ভৈৰৱ ইয়াত প্ৰতিষ্ঠা হ'ব 31 জানুৱাৰীৰ দিনাখন। সিদিনা একেলগে 3টা ভাল কাম হ'ব। ইয়াত বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস হ'ব, মূল তোৰণখন সিদিনা উদ্বোধন হ'ব আৰু লগতে কাল ভৈৰৱ আমাৰ সিদিনা প্ৰাণ প্ৰতিষ্ঠা হ'ব। আমাৰ নলবাৰী জিলাৰ আয়ুক্ত মহোদয়া, বিল্লেশ্বৰ দেৱালয়ৰ সভাপতি মাননীয় বৰ্ণালী ডেকা বাইদেৱে সিদিনা এই হেৰিটো ইয়াত তেওঁ কৰিব। গতিকে তেখেতৰ যথেষ্ট অনুপ্ৰেৰণাত এই কাল ভৈৰৱ ইয়াত স্থাপন হ'ব, যিটো অসমৰ বাহিৰত পোৱা যায়। গতিকে কাল ভৈৰৱক বেলখৰ বিল্লেশ্বৰ দেৱালয়ত আপোনালোকে আহি সেৱা অৰ্চনা কৰিব পাৰিব। সিদিনা সকলোৱে আহক। তথাপিও সকলোকে এই চেগতে মাঘ বিহুত বিল্লেশ্বৰ দেৱালয়ত মাঘ মেলা হয়, মানুহৰ লোকাৰণ্য হৈ পৰে বিল্লেশ্বৰ দেৱালয়। গতিকে আপোনালোকে সকলোৱে আহক এই জানুৱাৰীৰ প্ৰথম দিনাখনৰ পৰাই আৰু সকলো ভক্তৰে মংগল কামনা কৰিছোঁ এই চেগতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে। আজি নৱবৰ্ষৰ প্ৰথম দিন হিচাপে ইয়াত কিমান ভক্তৰ সমাগম হ'ব? আজিতো যথেষ্ট ভক্ত প্ৰতি বছৰে বিল্লেশ্বৰ দেৱালয়ত প্ৰথম 1 জানুৱাৰীৰ দিনাখন যথেষ্ট ভক্তৰ আগমন হয়। অকণমান পিছত দেখিব ইয়াত লোকাৰণ্য হৈ পৰিব আৰু ইতিমধ্যে দেখিছে যথেষ্ট ভক্তগণ আহি আছে বা সেৱা অৰ্চনা কৰিছে।